ৰাম নাৰায়ণ ৰাম দুটা মুঠি চাউল কম্বল দিয়াটো বা কেৱল সেৱা কৰাটোতে সেৱা নহজ। এনে সেৱা কেৱল স্বাৰ্থ সিদ্ধি কৰাৰ বাবে কৰা সজ। বঙালৰ এই দুদিনত তাৰ ডিঙি কাক ধৰি থাকিব। আমি মাথো শোক প্ৰকাশ কৰিব পাৰোঁ। সঁচা সমাধান মাথো প্ৰত্যক্ষ বিদ্ৰোহ। আমি সকলোৱে একেই, সকলোৰে ৰক্ত ৰঙা, আমি সকলো ৰঙা হৈ আছো। হিন্দু মুছলমান সকলোৱে ৰক্ত ৰঙা। আজি বঙালীসকলক মানুহবোৰ সমাপ্ত কৰিব বিচাৰে। যিসকলে এই জাতি ধ্বংস কৰিব বিচাৰে তেওঁলোকে নাজানে যে তেওঁলোকে নিজৰ ধ্বংসৰ দৰজাও খুলিছে, কাৰণ এই ধ্বংসত কোনো ঠিক থাকিব নোৱাৰে। অনুভৱ পোৱা গৈছে, সংকেত পোৱা গৈছে, ষড়যন্ত্ৰৰ অক্টোপাছৰ জালত আমি আটকা পৰিছোঁ। কিন্তু এইটো অন্তিম অৱস্থা নহজ। সন্মুখত বিপদ আছে। গিধৰ পঞ্জা ভাৰতক ধ্বংসৰ পথলৈ লৈ গৈছে। কেতিজৰা তেওঁলোকে আমাক তেওঁলোকৰ পঞ্জাত ধৰি পেলাব জানো নাই, আৰু আমি একেলগে সংঘৰ্ষ কৰিছোঁ। মই প্ৰাণপণে চেষ্টা কৰিছোঁ যাতে ধৰ্ম বা নীতিৰ আধাৰত কোনো বৈষম্য নাথাকে। সেইবাবে সকলো সাধু গুৰুলোকক মাতিছিলোঁ, কিন্তু কোনোবাই তেওঁলোকৰ আসন এৰি অহাৰ বাবে সাজু নহ'ল। জাতিগত বৈষম্য নাথাকিলে হিন্দু মুছলমানৰ মাজত দাঙ্গা নহ'ল।